নমস্কাৰ এলিফনালিছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিসকল ছাত্ৰ-ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা এফিলিয়েটেড BEd কলেজবোৰত এইবাৰ BEd কৰি আছে বা নতুনকৈ এডমিশ্যন ল'লে, সেইসকল ছাত্ৰ-ছাত্ৰীক নিউ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কোৱা হৈছিলে, অৰ্থাৎ আপোনালোকৰ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেই সম্পৰ্কে হয়তো নোটিছ আহিছিলে, সেয়া আপোনালোকে নিশ্চয় গমেই পাইছে। তো ৰেজিষ্ট্ৰেশ্যনৰ ষ্টাৰ্টিং ডেটটোতো কেতিয়াবাই ষ্টাৰ্ট হৈছে, কিন্তু ইয়াৰে যি পোৰ্টেল সেয়া খোল খোৱা নাছিলে বা তাক আপডেট কৰি দিয়া হোৱা নাছিলে। তো বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন সেয়া কাম ষ্টাৰ্ট হৈছে, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি জিঅ' পোৰ্টেল সেয়া আপডেট কৰি দিয়া গৈছে। তো আপোনালোকে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকসকললৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে বা হেল্পফুল হয় তেনেহ'লে নিশ্চয় লাইক কৰিব, আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটোত অলত ছিলেক্ট কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ পোনপ্ৰথমতে আপোনালোকে গুগলত জিঅ' পোৰ্টেল চাৰ্চ কৰিব লাগিব, আৰু জিঅ' পোৰ্টেল চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব, আৰু ইয়াৰে টপৰ যি ৰিজাল্ট আছে তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব, আৰু এনেকুৱাকৈ আপোনালোকে স্ক্ৰল ডাউন কৰিলে তলত আপোনালোকে দেখাব নিউ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন বুলি, আৰু তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াৰে নিউ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি দিব, আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এখন এপ্লিকেশ্যন ফৰ্ম খোল খাব, আৰু এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে সঠিককৈ আৰু শুদ্ধকৈ ফিল আপ কৰিব লাগিব। তো পোনপ্ৰথমতে আপোনালোকৰ দিব লাগিব কেণ্ডিডেটৰ নাম, অৰ্থাৎ ষ্টুডেণ্টৰ নাম, তাৰপিছত ফাদাৰ্ছ নেম, তাৰপিছত মাদাৰ্ছ নেম, আপোনালোকৰ পাৰ্চনেল ইমেইল ID দিব লাগিব, জেণ্ডাৰ ছিলেক্ট কৰিব লাগিব, ৰিলিজন ছিলেক্ট কৰিব লাগিব, তাৰপিছত নেশ্যনেলিটি ছিলেক্ট কৰি ল'ব, ষ্টুডেণ্টৰ যি কেটেগৰী সেয়া আপোনালোকে শুদ্ধকৈ ছিলেক্ট কৰি ল'ব, আৰু ডমিচিল ষ্টেট আপোনালোকে যিটো ষ্টেটৰ হয় সেইটো ষ্টেট ছিলেক্ট কৰিব। আৰু ইয়াতে এটা কথা আপোনালোকক কৈ থৈ দিওঁ, ডেট অফ বাৰ্থ আপোনালোকে ইয়াত লিখোঁতে প্ৰব্লেম ফেচ কৰিব। তো সেইকাৰণে আপোনালোকক কৈ থৈ দিওঁ, ইয়াত আপোনালোকে ডেট অফ বাৰ্থটো লিখিলে ইয়াত নুঠে। তো আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ যি মেছেজ বক্স বা নোটছ বক্স আছে তাৰে পৰা আপোনালোকে আপোনালোকৰ যি ডেট অফ বাৰ্থ সেয়া লিখি কপি কৰি ইয়াত আনি পেষ্ট কৰি দিলে হৈ যাব। তো এনেকুৱাকৈ লিখাৰ পিছত কপি কৰি আপোনালোকে ইয়াত পেষ্ট কৰি দিব, আৰু পেষ্ট কৰি দিয়াৰ লগে লগে ইয়াত একচেপ্ট কৰি ল'ব। তো তাৰপিছত আপোনালোকৰ যি মোবাইল নাম্বাৰ, যি এক্টিভ মোবাইল নাম্বাৰ সেয়া আপোনালোকে দিব। তো তাৰ পিছৰে পৰা যিবোৰ ষ্টেপ আছে এইবোৰ খুবেই গুৰুত্বপূৰ্ণ। তো ইয়াত সুধিছে আৰ ইউ অলৰেডি ৰেজিষ্টাৰ্ড ইন গুৱাহাটী ইউনিভাৰ্চিটি। তো সুধিছে যে আপুনি আগৰে পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে পঢ়ি আছে নেকি, বা আপুনি গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে কৰিছে নেকি। যদি কৰিছে তেনেহ'লে টিক মাৰ্ক দি আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন ইয়াৰ সেইটো ইয়াত সঠিককৈ দি দিব। তো ইয়াৰে পিছৰ ষ্টেপখিনি খুবেই গুৰুত্বপূৰ্ণ। তো আপোনালোকৰ কাৰেণ্ট ছিজনটো ছিলেক্ট কৰাই থাকিব। ডিগ্ৰী টাইপত দৰাচলতে UG ডিপ্ল'মা হ'ব লাগে, কাৰণ আমি 2 বছৰীয়া ডিপ্ল'মা লৈ আছোঁ। কিন্তু আপোনালোকে যদি UG ডিপ্ল'মা ছিলেক্ট কৰে তেনেহ'লে আপোনালোকৰ যি ডিগ্ৰী তাতে BEd অপশ্যন নাহে। তো আপোনালোকে ইয়াত ছিলেক্ট কৰিব UG বুলি আণ্ডাৰ গ্ৰেজুৱেট যিটো অপশ্যন আছে সেইটো ছিলেক্ট কৰাৰ পিছত আপোনালোকে কেটেগৰীটো ট্ৰেডিশ্যনেল থাকিব, আমাৰ ট্ৰেডিশ্যনেল হয়, ODL নহয়, আৰু ডিগ্ৰীত আপোনালোকে BEd যি অপশ্যন পাব সেয়া ছিলেক্ট কৰি ল'ব। তো BEd ছিলেক্ট কৰাৰ পিছত অট'মেটিক আপোনালোকৰ ছেমিষ্টাৰ বা ইয়াৰটো অট'মেটিক ছিলেক্ট হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত এফিলিয়েটেড কলেজ টু জিঅ' ছিলেক্ট কৰিব, কাৰণ আমি জিঅ' ডিপাৰ্টমেণ্টত কৰা নাই, জিঅ'ৰ আণ্ডাৰত যি এফিলিয়েটেড কলেজ আছে তাতহে আমি BEd কৰি আছোঁ। তো এফিলিয়েটেড কলেজ টু জিঅ' ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ প্ৰিভিয়াছ এক্সাম বৰ্ড ছিলেক্ট কৰিব লাগিব। যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ হয় আগৰে পৰা তেনেহ'লে গুৱাহাটী ইউনিভাৰ্চিটি ছিলেক্ট কৰিব। যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ বাহিৰে অসমৰ বেলেগ কোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে ইয়াৰে দ্বিতীয় অপশ্যন যি আছে আদাৰ্ছ ইউনিভাৰ্চিটি উইথিন এছাম। আৰু আপুনি যদি অসমৰ বাহিৰৰ কোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে ইয়াৰ তৃতীয় অপশ্যন যি আছে সেয়া ছিলেক্ট কৰি ল'ব। যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ বাহিৰৰ কোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আদাৰ বৰ্ডত আপোনালোকৰ যি বৰ্ড আছিলে বা ইউনিভাৰ্চিটি আছিলে তাৰ নাম দি দিব, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ কাৰণে এইটো নালাগে। তাৰপিছত আপোনালোকক ছিলেক্ট কৰিব লাগিব আপোনালোকে কোনখন জিঅ'ৰ আণ্ডাৰত থকা BEd কলেজত পঢ়ি আছে, সেই কলেজখন আপোনালোকে ছিলেক্ট কৰিব লাগিব। তো ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে গোটেইকেইখন কলেজৰ নাম আহিব। তো ইয়াৰে পৰা আপুনি যিখন কলেজত পঢ়ি আছে সেইখন কলেজ সঠিককৈ ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ছাবজেক্ট নেমত BEdটো ছিলেক্ট কৰি ল'ব। তো এইখিনি তথ্য আপোনালোকে সঠিককৈ দিয়াৰ পিছত আপোনালোকে HS বা HSLC যিকোনো এখনৰ মাৰ্কশ্বিটৰ ৰোল নাম্বাৰ যি সেয়া দিব লাগিব। তাৰপিছত মাৰ্কশ্বিটৰ যি চিৰিয়েল নাম্বাৰ সেয়া দিব লাগিব, আপোনালোকে মাৰ্কশ্বিটত পাই যাব। আৰু আপোনালোকে কোনটো ইয়াৰত HSLC বা HS পাছ কৰিছে সেই ইয়াৰটো ইয়াত সঠিককৈ দিব লাগিব। তো এইখিনি দিয়াৰ পিছত আপোনালোকে এই গোটেই ফৰ্মখন প্ৰথমৰ পৰা শেষলৈকে সঠিককৈ
গোটেইখিনি তথ্য আছে নে নাই এবাৰ চেক কৰি ল'ব আৰু তাৰ পিছত আপোনালোকে তলফালে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন সেয়া সম্পূৰ্ণ কৰিব পাৰে। তো ইয়াত সুন্দৰে কৈ দিছে যে এইখিনি বস্তু আপোনালোকে ছাবমিট কৰাৰ পিছত আকৌ চেঞ্জ কৰিব নোৱাৰিব, সেইকাৰণে গোটেইখিনি তথ্য আপোনালোকে সঠিককৈ দিয়াৰ প্ৰয়াস কৰিব। তো ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এটা মেইল আহিব বা মেছেজ আহিব আৰু এইখিনি যি পাব সেইখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব, কাৰণ এইখিনি আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তথ্য। তো এইখিনি কাম সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ ষ্টাৰ্ট হ'ব ছেকেণ্ড ষ্টেপ, আৰু ছেকেণ্ড ষ্টেপৰ কাৰণে আপোনালোকে ক্লিক হেয়াৰ টু ছাবমিট এক্সাম ফৰ্মত ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ লগ ইন কৰিব লাগিব। যি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড মেছেজত দিয়া গৈছে সেই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডে দিয়েই আপোনালোকে লগ ইন কৰি ল'ব। তো লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত সেই আগৰে এপ্লিকেশ্যন ফৰ্মখনেই খোল খাব, কিন্তু এই এপ্লিকেশ্যন ফৰ্মখনত কিছুমান এডিশ্যনেল তথ্য দিবলগীয়া আছে, সেইখিনি আপোনালোকে দিব লাগিব। তো তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে কিছুমান তথ্য দিবলৈ দেখা পাব। তো এইখিনি তথ্য আপোনালোকে সঠিককৈ দিব লাগিব। তো ইয়াত নতুনকৈ আপোনালোকৰ দিব লাগিব কি গাৰ্জেনৰ যি মোবাইল নাম্বাৰ বা যি এড্ৰেছ, এই গোটেইখিনি আপোনালোকে ইয়াত সুন্দৰকৈ দিব লাগিব। প্ৰথমতে মোবাইল নাম্বাৰ, তাৰপিছত এড্ৰেছ, তাৰপিছত পিনক'ড, কাউণ্ট্ৰি, ষ্টেট, এই গোটেইখিনি তথ্য আপোনালোকে সঠিককৈ দিব লাগিব। তো পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যদি ছেম হয় তেনেহ'লে ছেম এজ এবাবত ক্লিক কৰি দিব, আৰু ক্লিক কৰি দিয়াৰ লগে লগে ওপৰৰ তথ্যখিনি তলত অট'মেটিক গুচি আহিব। তো এইখিনি কাম কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে আহিলে আপোনালোকে আৰু কিছুমান তথ্য দেখা পাব যিবোৰ দিবলগীয়া আছে। তো ইয়াত পোনপ্ৰথমতে আপোনালোকে আপোনালোকৰ পাছপৰ্ট চাইজ ফটো আপলোড কৰিব লাগিব, তাৰপিছত আপোনালোকৰ ছিগনেচাৰ আৰু তাৰপিছত আপোনালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। তো যিসকল ছাত্ৰ ছাত্ৰী বেলেগ ইউনিভাৰ্চিটিৰ পৰা আহিছে সেইসকল ছাত্ৰ ছাত্ৰী ইয়াত মাইগ্ৰেশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব, আৰু যিসকল ছাত্ৰ ছাত্ৰী জিঅ'ৰ আণ্ডাৰেৰে হয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে জিঅ'ৰ যি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেয়া ইয়াত আপলোড কৰিব লাগিব। তো এই তিনিটা বস্তু আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। তো ইয়াত ডকুমেণ্টছৰ চাইজটো 100 KB ইয়াত উল্লেখ আছে। তো 100 KBতকৈ বেছি যাতে নহয় সেইটো আপোনালোকে লক্ষ্য ৰাখিব। তো তাৰপিছত আপোনালোকে গোটেইখিনি বস্তু ঠিক ঠাক আছে নে নাই গোটেইখিনি চাই ল'ব, আৰু তাৰপিছত আপোনালোকে তলফালে ছেভ বটন দেখা পাব আৰু তাতে ক্লিক কৰি দি আপোনালোকৰ যি ফৰ্ম সেয়া ছাবমিট কৰি দিব। তো ছেভ বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত গোটেইখিনি তথ্য আহি পৰিব আৰু এইখিনি বস্তু আপোনালোকে চাই ল'ব। তো তাৰপিছত ইয়াত আপোনালোকে এষাৰ কথা কৈ থৈ দিওঁ, আপোনালোকৰ ইয়াত ফটো নাহে ডকুমেণ্ট যিবোৰ আপলোড কৰিছে। তো তাৰ কাৰণে আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই, গোটেইখিনি তথ্য আপলোড হৈছে। তো ইয়াৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে পে'মেণ্ট কৰাৰ অপশ্যন দেখা পাব। তো যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ হয় সেইসকল ছাত্ৰ ছাত্ৰীৰ ইমান টকা পে'মেণ্ট কৰিব নালাগে। তো পে'মেণ্ট কৰিবলৈ আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি একচেপ্ট কৰি তাৰপিছত একচেপ্ট এণ্ড ছাবমিটত ক্লিক কৰি দিব, আৰু তাৰপিছত আপোনালোকে দেখা পাব যে আপোনালোকে কেনেকৈ পে'মেণ্ট কৰিব, কোনটো মোডত পে'মেণ্ট কৰিব তাৰে গোটেইখিনি তথ্য ইয়াত আহিছে। তো আপোনালোকে ইয়াত ডেবিট কাৰ্ড ইউজ কৰিব পাৰে, নেট বেংকিং ইউজ কৰিব পাৰে, UPI ইউজ কৰিব পাৰিব বা ভাৰত QR কোড ইউজ কৰিব পাৰে। তো সেই হিচাপে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তো মই পে'টিএমে দি পে'মেণ্ট কৰি দেখুৱাই আছোঁ আপোনালোকক। তো ইয়াৰ পিছত আপোনালোকে মেক এ পে'মেণ্টত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত পে'মেণ্ট কৰাৰ অপশ্যন আহি যাব। তো তাৰপিছত আপোনালোকে পে'মেণ্টখিনি সঠিককৈ কৰি দিয়াৰ পিছত আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম সেয়া ছাবমিট হৈ যাব, আৰু এইটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে পিছত এপ্ৰুভ কৰি ল'ব। তো যেনেকুৱাকৈ আপোনালোকে দেখা পাইছে যে মোৰ যি পে'মেণ্ট কৰাৰ অপশ্যন সেইখিনি কমপ্লিট হৈছে, আৰু এইখিনি কমপ্লিট হোৱাৰ পিছত অলপ টাইম ৰখি দিব লাগিব। তো ইয়াৰ পিছত আপোনালোকৰ সন্মুখত পে'মেণ্ট ফেইল এনেকুৱা অপশ্যন আহিব। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটৰ এইটো প্ৰব্লেম আগৰে পৰা চলি আছে যে পে'মেণ্ট একচেপ্ট হোৱাৰ পিছত এনেকুৱাকৈ আহে। তো আপোনালোকে ইয়াৰ পৰা এটা স্ক্ৰীনশ্বট লৈ ল'ব। তো এইখিনি কাম হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ যি ID লগ ইন হৈ আছে এইটো লগ আউট কৰি ল'ব। তো লগ আউট কৰাৰ পিছত আকৌ লগ ইন কৰাৰ কাৰণে ষ্টুডেণ্ট পৰ্টেলত যাব। তো ষ্টুডেণ্ট পৰ্টেলত ইয়াত লগ ইন কৰাৰ অপশ্যন পাব। তো ইয়াত লগ ইন কৰিবলৈ আপোনালোকে দুটা অপশ্যন পাব, লগ ইন উইথ পাছৱৰ্ড আৰু লগ ইন উইথ OTP। তো আপোনালোকে যিটো কমফৰ্টেবল পায় সেইটোৱে দি লগ ইন কৰি ল'ব। যিটো এপ্লিকেশ্যন ID মেছেজত আহিছিলে সেইটো এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড দি লগ ইন কৰি ল'ব। তো লগ ইন কৰাৰ পিছত আপোনালোকৰ যি প্ৰফাইল এনেকুৱাকৈ খোল খাব। ইয়াত এক্সাম ফৰ্মৰ পৰা ষ্টাৰ্ট কৰি ৰিজাল্ট লৈকে বা আপোনালোকৰ যি প্ৰফাইল গোটেইখিনি ইয়াত মেনেজ কৰিব পাৰিব। তো ইয়াত আপোনালোকে যদি এক্সাম ফৰ্মত ক্লিক কৰি দিয়ে তেনেহ'লে আপোনালোকে দেখা পাব যে ইউৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইজ নট এপ্ৰুভড ইয়েট। তো গুৱাহাটী ইউনিভাৰ্চিটি এতিয়ালৈকে মোৰ যি এপ্লিকেশ্যন সেয়া একচেপ্ট কৰা নাই, অৰ্থাৎ এইমাত্ৰহে মই এপ্লিকেশ্যন পঠালোঁ। তো এইটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে পিছত এপ্ৰুভ কৰি ল'ব। তো বন্ধু বান্ধৱীসকল এনেকুৱাকৈ আপোনালোকৰ যি প্ৰফাইল বা ৰেজিষ্ট্ৰেশ্যন সেয়া সম্পূৰ্ণ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিছে বা হেল্পফুল হৈছে তেনেহ'লে নিশ্চয় লাইক কৰিব, আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটোত অলত ছিলেক্ট কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল এতিয়ালৈ বিদায় লৈছোঁ, ধন্যবাদ।